এইখন ঘৰত ভৰি দিবলৈ অলপো মন নাই, কিন্তু মই এতিয়া নগ'লেও নহ'ব, ৰুহিয়ে বেয়া পাব। ৰুহিৰ কাৰণে মই একমাত্ৰ এইখন ঘৰলৈ আহিছোঁ। আৰু আগতে যিখন ঘৰলৈ মই বিয়া হৈ অহাৰ সপোন দেখিছিলোঁ, এতিয়া এইখন ঘৰতে মই অচিনাকিৰ দৰে আহিব লগা হৈছে। কি হৈ গ'ল নহয়, এবছৰৰ ভিতৰতে যে কিমানবোৰ সলনি হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। আণ্টি, আহা আকৌ ভিতৰলৈ, কি ভাবি আছা? অঁ ৰুহি, মই একো ভবা নাই, তুমি ব'লাচোন, মই গৈছোঁ। জানানে আণ্টি, তোমাৰ কাৰণে যে আইতাই বহুত কিবা কিবি বনাই থৈছে। আইতাই তুমি গ'লে বহুত ভাল পাব। ৰুহি, এটা কথা কিন্তু, মই তোমালোকৰ ঘৰত বেছি দেৰি নকৰোঁ দেই। মোৰ মানে আকৌ কামো আছে যে, নহ'লে মা দেউতাহঁতে চিন্তা কৰি থাকিব মোৰ বেছি দেৰি হ'লে। হ'ব আণ্টি, তুমি যিমান দেৰি পাৰা সিমান দেৰি থাকিলেও হ'ব। ৰুহি, দেউতা কেনি গ'ল? দেউতা আছে, সেই গেটৰ ওচৰতে গাড়ীখন ৰখাই থৈ কোনোবা মানুহৰ লগত কথা পাতি আছে। হয় নেকি ৰুহি? তেনেহ'লে ব'লা আমি দুইজনীয়ে ভিতৰলৈ যাওঁ। অঁ আণ্টি, ব'লা। চাইলি, তুমি ইমান দিনৰ মূৰত ইয়াত? মানে মই ৰুহিৰ লগত আহিছিলোঁ। আইতা, মই যে তোমাক আণ্টিজনীৰ কথা অথনি ফোনত কৈছিলোঁ, আমি সকলো গৈ আছোঁ বুলি, মই এই আণ্টিৰ কথাকে কৈছিলোঁ, মানে চাইলি আণ্টিৰ কথা। কি, তুমি মানে ইমান দিনে যিজনী আণ্টিৰ কথা কৈছিলা সেইজনী মানে চাইলি আছিল? অঁ আইতা, সেইজনী চাইলি আণ্টি আছিল। ৰুহি, তুমি প্ৰথমে কোৱাচোন, তুমি চাইলি আণ্টিক কেনেকৈ চিনি পালা? আইতা, আগতে যে মই এদিন দেউতাৰ ওপৰত খং কৰি সেই ঘৰৰ পৰা ওলাই গৈছিলোঁ, তেতিয়া মই এই আণ্টিজনীক লগ পাইছিলোঁ, আৰু আণ্টিয়ে মোক বুজাই বঢ়াইহে ঘৰলৈ আনিছিল। তেতিয়াহে মই বুজি পালোঁ দেউতাই মোক কিমান মৰম কৰে। আৰু আজিও মই সেই দেউতাৰ ওপৰত খং কৰি ওলাই যাওঁতে আণ্টিয়ে মোক বুজাই বঢ়াই আনিলে। কি, তুমি সঁচাকৈ কৈছানে কথাবোৰ ৰুহি? অঁ আইতা, মই সঁচাকৈ কৈছোঁ, মই বাৰু কিয় মিছাকৈ ক'ম তোমাক। আণ্টি যে বহুত ভাল হয়, মোক যিদৰে মৰম কৰে তোমাকো বহুত মৰম কৰিব। তুমি ঠিকেই কৈছা অঁ ৰুহি, মইহে তাইক বুজি নাপালোঁ। আইতা, তুমি আণ্টিৰ কাৰণে কি কি বনালা? মই আণ্টিৰ কাৰণে সকলোবোৰে বনাইছোঁ, আৰু তুমি খাই ভাল পোৱাও মই সকলোবোৰ বনাইছোঁ। হয় নেকি আইতা? মই তেনেহ'লে তুমি কি কি মোৰ কাৰণে বনালা চাই আহোঁগৈ দেই। অঁ ৰুহি, তুমি চাই আহগৈ তেন্তে, মই আণ্টিৰ লগত অলপ কথা পাতোঁ। আণ্টি, শুনিছা নহয়, আইতাই তোমাৰ কাৰণে তুমি ভাল পোৱা সকলোবোৰে বনাইছে, আৰু মোৰ কাৰণেও বনাইছে। হ'ব ৰুহি, তুমি এতিয়া যোৱাচোন, মই সেই আইতাৰ লগত অলপ সময় কথা পাতোঁ। ঠিক আছে আণ্টি। চাইলি, তোমাৰ লগতনো কিনো কথা পাতিম, প্ৰথমে তোমাক মই ধন্যবাদেই জনাব বিচাৰিছোঁ। আজি তোমাৰ কাৰণে আমি আমাৰ ৰুহিক ঘূৰাই পালোঁ। হ'ব আণ্টি, আপুনি মোক থেংক ইউ বুলি নক'লেও হ'ব, ৰুহিওতো মোৰ নিজৰ ভণ্টিৰ নিচিনাই হয় ন, সেইটো কাৰণে তাইক মই সেইখিনি বুজালোগৈ, আৰু তাইক কিবা এটা ভাল লাগেও। তাই বাৰু সেই আনকালে তোমাৰ কথা কৈ থাকে, মানে মই তুমি বুলিয়ে নাজানো, আণ্টি এজনী বহুত মোক মৰম কৰে বুলি কয়, কিন্তু মই যে সেইগৰাকী তুমি হ'বা বুলি ভবাই নাছিলোঁ। ভগৱানেও যে কিদৰে তোমালোকক মিলালে নহয়। সেইটো হয় বাৰু, ভাবিলে মোৰে আচৰিত লাগে কেতিয়াবা। ৰুহি সেই ৰাস্তাত কান্দি থকা দেখিছিলোঁ এদিন, তেতিয়া সেই মই তাইক চিনিও নাপাওঁ জানিও নাপাওঁ, কিন্তু আপোনালোকৰ ঘৰতে থ'ব আহিছিলোঁ। মই তাইক প্ৰথম আলহী বুলি ভাবিছিলোঁ, সীমান্তৰ ছোৱালী বুলি জনাই নাছিলোঁ। হয় দিয়া, ছোৱালীজনী বৰ মৰম লগা হয়, তাইক এতিয়া পাই ময়ো বহুত সুখী। পিছে আজি এবছৰৰ পিছত আপোনাক দেখা পাই ভাল লাগিল। তোমাকো মোৰ দেখা পাই ভালেই লাগিল। তোমাৰ লগত মোৰ কিছুমান পাতিব লগা কথা আছে, যদি তুমি বেয়া নোপোৱা সেই বাহিৰৰ গাৰ্ডেনলৈ যাবা নেকি? একো নাই, ব'লক তেন্তে। চাইলি, তুমি বোলে এতিয়া ডাঙৰ বিজনেছ কৰি আছা, হয়নে? অঁ আণ্টি, সৰু সুৰাকৈ কৰি আছোঁ, আৰু ইমানো ডাঙৰ নহয় দিয়ক। ভালেই দিয়া, নিজে যে কিবা এটা কৰিছা, এতিয়া আৰু একো চিন্তা নাই। সেইটোৱে আৰু, ঘৰখনত ল'ৰা ছোৱালীও নাই ন মোৰ বাহিৰে, সেইটো কাৰণে ময়ে ঘৰখনৰ সকলোবোৰ দায়িত্ব ল'ব লাগে, আৰু যিমানখিনি পাৰোঁ কৰিছোঁ মা দেউতাৰ বাবে, আৰু বহুতখিনি কৰিবলৈ এতিয়াও বাকী আছে। পিছে চাইলি, মই তোমাক এইবিলাক কথা সুধিবলৈ ইয়ালৈ মতা নাছিলোঁ। আচল কথাটো হ'ল, এটা সময়ত মই যে তোমাক, মানে এবছৰৰ আগতে মই যে তোমাক বহুত বেয়াকৈ কৈছিলোঁ, আৰু তোমাক বহুত অপমানো কৰিছিলোঁ, তাৰ বাবে সঁচাকৈ আজি মোৰ তোমাৰ আগত মুখ উলিয়াবলৈকে লাজ লাগিছে। নাই নাই আণ্টি, সেইবিলাক মই পাহৰিলোঁ, আৰু এইবিলাক ধৰি থকা নাই দিয়ক। আপুনি সেইখিনি কথা ক'লে কাৰণেহে আজি মই ইমানখিনি উন্নতি কৰিব পাৰিলোঁ, নহ'লে হয়তো মই আগৰ চাইলি হৈ থাকিলোহেঁতেন। নহয় চাইলি, সেইটো সময়ত মই তোমাক বহুত বেয়াকৈ ক'লোঁ, মই মানে বহুত অহংকাৰী হৈ পৰিছিলোঁ, মই কিমান মানুহ পাহৰি গৈছিলোঁ। আজি জানানে চাইলি, মোৰ ল'ৰাই মোক কেতিয়াও মাফ নকৰে। কাৰণটো কি জানানে? এটা সময়ত মই যে তোমাক ইমান বেয়াকৈ ক'লোঁ, যাৰ বাবে তোমালোকৰ সম্পৰ্কটো শেষ হৈ গ'ল। আজি মোৰ সঁচাকৈ নিজকে বহুত দুখী গতে লাগে। কি, সীমান্তই মানে ইমান দিনৰ কথাটো এতিয়াও ধৰি আছে, আৰু আপোনাক এতিয়ালৈকে ক্ষমাই কৰি দিয়া নাই নেকি? অঁ চাইলি, তোমাৰ পৰা আৰু কিনো লুকাম, সেই কথাটোৰ বাবে মোৰ ল'ৰাই ঘৰ এৰি গুচি গ'ল, আৰু সি এতিয়া ঘৰলৈ উভতি আহিল যদিও সি মোক আজিলৈকে মা বুলি মতা নাই। মই মানে মা বোলা শব্দষাৰ শুনিবলৈ ভাগৰি পৰিছোঁ আৰু।
সীমান্তই বাৰু আপোনাক কিয় এনেকুৱা কৰিছে? এইখিনিতো কৰিব নালাগিছিল নহয়। মোৰ নিচিনা এজনী ছোৱালীৰ কাৰণে সি নিজৰ মাকক পাহৰি গৈছে। আচলতে জানানে চাইলি, সেইটো সময়ত মোৰে দুখ আছিল। আজি যিটো কাৰণে মোৰ ল'ৰাই মোক মা বুলি মাতিবলৈ লাজ কৰে, মোৰ ভুলৰ বাবে আজি ল'ৰা মোৰ পৰা আঁতৰি গ'লগৈ। একো নহয় দিয়ক আণ্টি, আপুনি নাকান্দিব, সকলো ঠিক হৈ যাব সময়ৰ লগে লগে। একো ঠিক নহয় চাইলি, আজি তুমি যে তাৰ জীৱনৰ পৰা আঁতৰি গ'লা, সি মোক তাৰ জগৰীয়া বুলি ভাবে আৰু সি মোক কেতিয়াও ক্ষমা নকৰোঁ বুলি কৈছে। কিন্তু যদি তুমি ইচ্ছা কৰা তেনেহ'লে সকলো ঠিক হ'ব পাৰে। আণ্টি আপুনি কি কৈছে? মই হ'লে একো ধৰিব পৰা নাই। চাইলি, আচলতে মানে মই ক'ব খুজিছোঁ, তোমালোকৰ যদি সম্পৰ্কটো আকৌ আগৰ দৰে সুন্দৰকৈ গঢ়ি তোলা, তেতিয়া সকলোবোৰ ঠিক হৈ যাব। সীমান্ত মোক মাফ কৰি দিব। নাই নাই আণ্টি, আপুনি ইয়াক কি কৈছে? এয়া কেতিয়াও সম্ভৱেই নহয়। কিয় সম্ভৱ নহ'ব চাইলি? এতিয়া দেখোন ময়ো ৰাজি আছোঁ আৰু তুমিও দেখোন এতিয়াও ছিংগল আছা আৰু সীমান্ত বিয়া পতা নাই। তুমি দেখোন সকলোবোৰ কথা জানাই, ৰুহি তাৰ নিজৰ ছোৱালী নহয়। তুমি যদি তাৰ জীৱনলৈ আহি দিয়া বহুত ভাল হ'ব। নাই নাই আণ্টি, মই অতীতবোৰ পাহৰি বহুত আগবাঢ়ি আহিলোঁ। আকৌ এতিয়া মই অতীতৰ পৃষ্ঠা খুলি চাব বিচৰা নাই আৰু। মোৰ একমাত্ৰ আশা ভৰসা তুমিয়ে আছিলা, যাৰ পৰা মই মোৰ ল'ৰাটোক ঘূৰাই পালোহেঁতেন। কিন্তু এতিয়া সেই আশা ভৰসাও নাইকিয়া হৈ গ'ল। মানে তুমিও যেতিয়া নেকি না বুলিয়ে কৈ দিলা। আণ্টি প্লিজ আপুনি নেকান্দিবচোন, এইদৰে কান্দিলে আপোনাক ভাল নালাগে নহয়। মই নেকান্দি কি কৰোঁ বাৰু? যিজনী মাকৰ ওচৰৰ পৰা নিজৰ ল'ৰাই নাইকিয়া হৈ গ'ল, নিজৰ ল'ৰাই নিজৰ মাকক মা বুলি মাতিবলৈ লাজ কৰে, সেইজনী মাক আৰু তাতকৈ দুৰ্ভগীয়া কোনোবা হ'ব পাৰেনে সেইজনী মাকতকৈ? আণ্টি আপোনাৰ মই দুখবোৰ বুজিছোঁ, মই সীমান্তক বুজাম বাৰু, সি আপোনাক নিশ্চয় মাফ কৰি দিব। চাইলি, মোক মাফ কৰাটো নালাগে, কিন্তু এটা ডাঙৰ কথা, সি জানো অকলশৰীয়া হৈ নপৰিব? সি তোমাক এতিয়াও বহুত ভাল পায়, আগৰ দৰে ভাল পায়। সি সেইটো কাৰণে আজিলৈকে বিয়া পতা নাই আৰু মই জনাত তুমিও তাক চাগে আগৰ দৰেই ভাল পোৱা। নাই আণ্টি আপুনি এইবিলাক কি কৈছে? চাইলি প্লিজ তুমি মিছা কথা নক'বা, তুমি সঁচাকৈ কোৱাচোন, তুমি সীমান্তক এতিয়াও ভাল পোৱা নে নোপোৱা? অঁ আণ্টি মই সীমান্তক এতিয়াও বহুত ভাল পাওঁ, কিন্তু মায়ে আমাৰ সম্পৰ্কটো কেতিয়াও মানি নলয়। আগতে আপুনি কোৱা কথাবোৰৰ কাৰণে আমাৰ মায়ে মানে মোৰ মায়ে এতিয়াও দুখ পাই আছে, সেইটো কাৰণে মোক সীমান্তৰ লগত সম্পৰ্ক গঢ়িব নিদিয়ে। চাইলি তুমি যদি বেয়া নোপোৱা মই তোমাৰ মাৰ লগত কথা পাতিব পাৰিম এই বিষয়ে, আৰু লাগিলে মই তোমাৰ মাৰ ভৰিতে পৰি দিম ক্ষমা খুজি। আণ্টি এতিয়া আপুনি যিমান ভৰিত পৰিলেও মিছা আৰু একো লাভ নাই। চাইলি তুমি কিয় তেনেকৈ কৈছা? তুমি যদি সীমান্তক ভাল পোৱা তেনেহ'লে সীমান্তৰ লগতে বিয়া হ'বা ন? সেইটো কাৰণে মই তোমাৰ মাৰ লগত কথাবোৰ পাতিম বুলি কৈছোঁ। অঁ আণ্টি মই সীমান্তৰ লগতে বিয়া সোমাব খোজোঁ, কিন্তু সেইটো কেতিয়াও সম্ভৱ নহয় আৰু মোৰ আশা হৈয়ে ৰ'ব। মা আৰু চাইলি দুইজনীয়ে মানে কথা পাতি আছে গাৰ্ডেনতে বহি। চাইলি তুমি কি ক'ব খুজিছা? কিয় সম্ভৱ নহয়? তুমি ভালকৈ কথাবোৰ কোৱাচোন। নাইবা তোমাৰ হয়তো অন্য কাৰোবাৰ সৈতে বিয়া ঠিক হোৱা নাইতো? অঁ আণ্টি মোৰ বিয়া ঠিক হৈছে আৰু ল'ৰাজন বেছি দূৰৰ নহয়, ওচৰৰে হয়। চাইলি তুমি সঁচাকৈ কৈছানে? তোমাৰ সঁচাকৈ বিয়া ঠিক হৈছেনে? অঁ আণ্টি মই বাৰু কিয় মিছা কথা ক'ম, মোৰ মায়ে মোৰ বিয়া ঠিক কৰিছে। চাইলি তোমাৰ কি বিয়া ঠিক হৈছে? সীমান্ত তুমি ইয়াত? কি হ'ল? কিয় মনে মনে থাকিলা চাইলি? কোৱা আকৌ কোৱা, তোমাৰ কাৰ লগত বিয়া ঠিক হৈছে? তুমি মোক কিয় কথাটো মোৰ পৰা লুকাই ৰাখিলা? সীমান্ত মই তোমাৰ পৰা একো লুকাই ৰখা নাই, মই তোমাক ক'ম বুলি ভাবিছিলোঁৱেই, কিন্তু ক'বলৈহে সুবিধা নাপালোঁ। হ'ব চাইলি তুমি আৰু একো ক'ব নালাগে, ইমান ডাঙৰ কথাটো তুমি মোৰ পৰা লুকুৱাই ৰাখিলা। তুমি গম নোপোৱা নেকি মই তোমাক কিমান ভাল পাওঁ, মানে পাগলৰ দৰে ভাল পাওঁ। অঁ চাইলি এতিয়াও একো হোৱা নাই, তুমি এতিয়াও মন কৰিলে মানে ইচ্ছা কৰিলে বিয়াখন কেঞ্চেল কৰিব পাৰা। নাই নাই আণ্টি এই বিয়াখন মোৰ মায়ে ঠিক কৰিছে আৰু মই মাক দুখ দিব নোৱাৰোঁ। তেওঁ অলৰেডি আগতে মোৰ পৰা বহুত দুখ পাইছে, এতিয়া আৰু মই মোৰ মা দেউতাক দুখ দিব নোৱাৰোঁ। সেইটো কাৰণে মায়ে য'তে কয় মই তাতে বিয়া হ'বলৈ সাজু আছোঁ। তুমি মাৰ সুখৰ কথাটো ভাবিছা, কিন্তু তোমাৰ সুখটো কি? তোমাৰ সুখটোতো মোৰ ওচৰতহে আছে, আৰু মোৰ কথা তুমি এবাৰো ভবা নাইনে মোৰ কি হ'ব তুমি নহ'লে? হ'ব আণ্টি মই এতিয়া আহিছোঁ দিয়ক, আৰু এইবিলাক কথা পাতি নাথাকোঁ, মোৰ দেৰি হৈছে। চাইলি তুমি এইদৰে মোৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ উঠি গ'লা, কিন্তু এইদৰে তোমাক মই কেতিয়াও যাবলৈ নিদিওঁ। মোৰ প্ৰশ্নৰ উত্তৰ মোক লাগিবই।